কঁঠালৰ মুচিখিনি টুকুৰাকৈ কাটি ল'লোঁ আৰু অলপমান সৰহকৈ পিঁয়াজ মিহিকৈ কাটি ৰঙচুৱাকৈ ভাজি তেলৰ পৰা টুকি ল'লোঁ। কুকাৰটোত কঁঠালৰ মুচিখিনি দিলোঁ। এতিয়ালৈকে কিন্তু গেছত পাতি লোৱা নাই। ভাজি লোৱা পিঁয়াজখিনি দিলোঁ, অলপমান পদিনাৰ পাত দিলোঁ, ধনিয়া পাত দিলোঁ, 2টা কেঁচা জলকীয়া আৰু এটা বিলাহী গুটি গুচাই টুকুৰাকৈ দি দিলোঁ। এচামুচ দিলোঁ আদা নহৰু পেষ্ট, নিমখ হালধি অকণমান, চেনিও দিলোঁ, মিট মছলা, গৰম মছলা, জিৰা গুড়ি, ধনিয়া গুড়ি, কিটচেন কিং চব্জি মছলা অকণমানো দিলোঁ আৰু দিলোঁ কাশ্মীৰ মিৰ্চ পাউডাৰ, আধা চামুচ গোটা জিৰা দিলোঁ, লং ইলাচি ডালচেনি অলপমানো দি দিলোঁ। মিডিয়াম চাইজৰ বাতিৰে এবাতি দিলোঁ দৈ, পিঁয়াজ যে ভাজিছিলোঁ সেই ৰৈ যোৱা তেলখিনিও দি দিলোঁ। খুব ভালকৈ মিক্স কৰিলোঁ, অলপমান পানী দিলোঁ। এতিয়া কুকাৰৰ সাঁফৰখন বন্ধ কৰি কেইটামান হুইচেল লগাই কঁঠালখিনি সিজাই ল'লোঁ। সুন্দৰকৈ সিজি আহিলে 5 মিনিটমান মিডিয়াম ফ্লেমত ৰাখি আধা চামুচ দিলোঁ ঘিউ, অলপমান মিক্স কৰিলোঁ ধনিয়া পাত। এয়া হৈয়ে গ'ল কঁঠালৰ চব্জিখন। খুবেই সোৱাদ লগা হয়। ৰুটিৰ লগতো খাব পাৰে, ভাতৰ লগতো খাব পাৰে। খুব সোনকালেই হৈ যায়। এবাৰ ট্ৰাই কৰি চাব। আজিলৈ আহিছোঁ, বাই।